ধৰ 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 মাৰ 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 আদি শব্দ কৰি মানুহবোৰে চাই থাকোঁতেই এগৰাকী ৬০ বছৰীয়া মানুহক মাৰি পেলালে। এগৰাকী ৬০ বছৰীয়া মহিলাক মাৰি মানুহবোৰে নদীত উটুৱাই দিলে। মানুহবোৰে ক'লে যে এতিয়াৰে পৰা আমাৰ গাঁওখনত আৰু ডাইনীৰ সমস্যা নাই, ডাইনীক আমি নিশেষ কৰি পেলালোঁ। আমাৰ গাঁওখনত যিমান মানুহৰ মৃত্যু হৈছে এই মৃত্যুৰ একমাত্ৰ কাৰণ আছিল এই ৬০ বছৰীয়া ডাইনীগৰাকী, গতিকে এতিয়াৰে পৰা আমাৰ গাঁওখন মুক্ত। মানুহবোৰে এটা অন্ধবিশ্বাসৰ বলি হৈ খুৰাৰ ৰাগিত মাতাল হৈ এগৰাকী ৬০ বছৰীয়া মানুহক চিৰদিন চিৰকালৰ বাবে মৃত্যুৰ কোলাত শুৱাই দিলে, নদীত পেলাই দিলে মানুহগৰাকীৰ মৃতদেহটো। সেই ঠাইত গৈ যেতিয়া উপস্থিত হৈছিল ইলিয়াছপূৰ্তি, তেতিয়া ইলিয়াছে কেৱল কান্দিছিল আৰু গোটেই ঠাইখিনি চাইছিল। ইলিয়াছৰ বুজাবলৈ আৰু নিজক বুজাবলৈ মানে নিজে বুজিবলৈ একো বাকী নাছিল, কাৰণ ইতিমধ্যে সকলো শেষ হৈ গৈছে। আজিৰ কাহিনীটো ইলিয়াছৰ ওপৰত, ইলিয়াছপূৰ্তি নামৰ এজন যুৱকৰ ওপৰত, এজন কয়দীৰ ওপৰত। কোনে ইলিয়াছপূৰ্তি? ইলিয়াছপূৰ্তিৰ কাহিনীটো মই আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছোঁ। মঙলদৈ জেলৰ অৰ্থাৎ মঙলদৈ কাৰাগাৰৰ অধীক্ষকে এই লিখনিটো বিশেষ লিখনিটো লিখিছে আৰু তেওঁৰ লিখনিটোৰ মূল কথাখিনি মই আপোনালোকক কৈছোঁ। কাৰাগাৰৰ অধীক্ষকগৰাকীয়ে যেতিয়া ইলিয়াছপূৰ্তিক লগ পাইছিলে, সেইদিনা ইলিয়াছে কাৰাগাৰৰ এগৰাকী, যিহেতু তেওঁ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এগৰাকী কয়দী বা এগৰাকী জেলত থকা লোক, গতিকে তেওঁ মন্দিৰত চাকি বন্তি জ্বলাই ধূনা জ্বলাই ঘূৰি ফুৰিছে আৰু কম্পিউটাৰৰ কাম কৰে। সেইগৰাকী ইলিয়াছপূৰ্তিক সুধিছে যে ইলিয়াছৰ কেনেদৰে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ল বা ইলিয়াছৰ কিয় জেল হ'ল। ইলিয়াছে কৈছে যে ইলিয়াছে এটা চাহ বাগানৰ এটা কলত কাম কৰিছিলে, এটা ফেক্টৰীত কাম কৰিছিলে ইলিয়াছে, আৰু ইলিয়াছে নিজৰ বায়েকৰ সন্তানটোক খুব ভাল পাইছিলে, ভাগিনক খুব বেছি মৰম কৰে। আপুনিও নিজৰ ভাগিনক মৰম কৰিব, ময়ো নিজৰ ভাগিনক খুব বেছি মৰম কৰোঁ। গতিকে ভাগিনক খুব বেছি মৰম কৰিছিলে। এবাৰ ভাগিনৰ যিখন গাঁও অৰ্থাৎ বায়েকৰ যিখন গাঁও, সেই গাঁওখনত এবাৰ ইজনৰ পিছত সিজন মানুহৰ মৃত্যু হ'বলৈ আৰম্ভ কৰিলে, আৰু ইয়াৰ কাৰণ ইলিয়াছৰ বৰ্ণনা মতে বা জেলৰ বৰ্ণনা মতে জণ্ডিছ আছিলে। জণ্ডিছৰ বাবে গাঁওখনত ইজনৰ পিছত সিজনৰ মৃত্যু হৈছিলে, আৰু ইজনৰ পিছত সিজনৰ মৃত্যু হোৱাৰ লগতে ইলিয়াছৰ যিজন ভাগিনজনৰো হস্পিটেলত মৃত্যু হ'ল যে জণ্ডিছৰ কাৰণে। এই কথাটো ইলিয়াছে জানিছিলে, কিন্তু নিৰক্ষৰ গাঁৱৰ মানুহবোৰে এই কথাটো মানি ল'ব পৰা নাছিলে। ইলিয়াছপূৰ্তিৰ গাঁৱৰ মানুহবোৰে ভাবি লৈছিলে যে এই ভাগিনৰ মৃত্যুৰ কাৰণ বা গাঁওখনৰ অধিকাংশ মানুহৰ মৃত্যুৰ কাৰণ হৈছে গাঁওখনত বাস কৰা এগৰাকী ৬০ বছৰীয়া মহিলা, যাক তেওঁলোকে ডাইনী বুলি সন্দেহ কৰিছিলে। ইলিয়াছে যেতিয়া নিজৰ বায়েকৰ ঘৰৰ চোতালখনত গৈ উপস্থিত হৈছিলে ভাগিনৰ মৃতদেহটোৰ কাষত, তেতিয়া মানুহবোৰ একদম উত্তেজিত হৈ আছিলে। ইলিয়াছে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলে যে ডাইনী বুলি আচলতে পৃথিৱীত একো নাই, ডাইনী আচলতে মানুহৰ ভ্ৰম, এয়া অন্ধবিশ্বাস, এই অন্ধবিশ্বাসৰ পৰা মানুহ মুক্ত হ'বৰ হ'ল। কিন্তু শ্মশানত এটা মৃতদেহ লৈ ইলিয়াছে কিমান বুজাব পাৰে? ইলিয়াছে ভাবি লৈছিলে যে আজি শ্মশানলৈকে যাওঁ, আজি গৈ মৃতদেহ সৎকাৰ কৰোঁ, কাইলৈ আহি গাঁওবাসীক বুজাম। গাঁৱৰ মানুহে ইতিমধ্যে মহিলাগৰাকীক আবদ্ধ কৰিছে। ইলিয়াছৰ হাতত এতিয়া সময় নাছিল, আৰু ইলিয়াছতে ইতিমধ্যে ভাগিনক লৈ শ্মশানলৈ গ'ল, আৰু শ্মশানত গৈ তেওঁলোকে শেষ কৃত্য সম্পন্ন কৰিলে, তেওঁলোকে সৎকাৰ কৰিলে ভাগিনক। আৰু যেতিয়া শ্মশানৰ পৰা উভতি আহিছে, তেতিয়া ইলিয়াছে চোতালত কাকো দেখা নাই। ইলিয়াছ লাহে লাহে যেতিয়া ওলাই গৈছে বাহিৰলৈ, তেতিয়া দেখিছে চকুবোৰ ৰঙা, একদম মানে জ্বলি থকা কিছু চকু লৈ মানুহবোৰ উভতি আহিছে। ইলিয়াছে ক'ৰ পৰা উভতি আহিছে তাকে সন্ধান কৰি দেখে যে ইতিমধ্যে মানুহবোৰে সেই মহিলাগৰাকীক নিশেষ কৰি পেলাইছে, সেই মহিলাগৰাকীৰ প্ৰাণ লৈছে, ডাইনী সন্দেহত এগৰাকী মহিলাৰ জীৱন শেষ কৰি পেলাইছে। দৰং জিলাৰ ইলিয়াছৰ আৰু বুজিবলৈ বাকী নাথাকিল। ইলিয়াছ সেই ঠাইতে স্থবিৰ হৈ ৰখি থাকিল, আৰু তাৰপিছত আৰক্ষী আহিল। আৰক্ষীয়ে ইলিয়াছক এটাই প্ৰশ্ন কৰিলে, এগৰাকী শিক্ষিত ছাত্ৰ নেতা হৈ মানুহবোৰক ইলিয়াছে কিয় বাধা নিদিলে? ইলিয়াছৰ হৈ মাত মাতিবলৈ সেইটো সময়ত মানুহ নাছিল, আৰু ইলিয়াছে কাৰ বিৰুদ্ধে মাত মাতিব? কাৰণ অধিকাংশ মানুহকে ইলিয়াছে আপোন বুলি ভাবে, আপোন বুলি জানে। গতিকে ইলিয়াছে কাৰণ নাম নোকোৱাকৈ মনে মনে থাকিল। সেই মৌনতাই ইলিয়াছৰ ডাঙৰ এটা শত্ৰুলৈ ৰূপান্তৰিত হ'ল, আৰু আইনে ইলিয়াছক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। ইলিয়াছে জেলত থাকিয়েই অসমীয়া বিভাগত MA পাছ কৰিলে, ২য় শ্ৰেণীত তেওঁ MA পাছ কৰিলে, কম্পিউটাৰ শিকিলে। এতিয়া জেলৰ বহু কম্পিউটাৰৰ কাম ইলিয়াছে কৰি দিয়ে। মঙলদৈ জেলৰ এগৰাকী কয়দীৰ কাহিনী উল্লেখ কৰিছে জেইলাৰ কল্যাণ চৌধুৰীয়ে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত দেওবাৰে খুব সুন্দৰ এটা লিখনি আগবঢ়াইছে। নাম দিয়া হৈছে কাৰাগাৰৰ ডায়েৰী, আৰু কল্যাণ চৌধুৰী হৈছে মঙলদৈ জেলৰ অৰ্থাৎ মঙলদৈ কাৰাগাৰৰ অধীক্ষক, আৰু তেওঁ ২৩ নৱেম্বৰ ২০২৩ চনত তেওঁ যেতিয়া মঙলদৈ
থানাত বা মংগলদৈ কাৰাগাৰত গৈ উপস্থিত হৈছিল তাৰপিছত তেওঁ কেনেদৰে ইলিয়াছৰ সৈতে কথা পাতিছিল ইলিয়াছৰ লগত তেওঁ কেনেদৰে চিনাকি হৈছিল ইলিয়াছৰ কাহিনীয়ে তেওঁ কেনেদৰে কৰবাত নহয় কৰবাত বিন্ধিত হৈ গৈছিল এই কথাখিনিয়ে কাৰাগাৰৰ ডায়েৰীত তেওঁ উল্লেখ কৰিছে মোৰ লিখনিটো পঢ়ি খুব ভাল লাগিল মই ভাবো যে এনেকুৱা ধৰণৰ লিখনিয়ে বহু সময়ত মানুহক নতুনকৈ বহু কথা চিন্তা কৰাত সহায় কৰে আমি এনে কিছুমান অন্ধবিশ্বাসৰ মাজত আমাৰ সমাজখনক ডুবাই ৰখাৰ পৰা মুক্ত কৰিব লাগিব আমি এনে অন্ধবিশ্বাসবোৰৰ পৰা আমাৰ সমাজখনক উদ্ধাৰ কৰিব লাগিব যাতে আমাৰ সমাজখন প্ৰগতি উন্নতিৰ দিশত আগবাঢ়ে এনে ধৰণৰ লিখাসমূহ আসলতে মই ভাবো সকলোৱে পঢ়া দৰকাৰ আৰু যিসকলে পঢ়িছে তেওঁলোকৰ নিশ্চয় খুব ভাল লাগিছে আৰু যিসকলে হয়তো বিভিন্ন ব্যস্ততাৰ বাবে সেইদিনা যদি পঢ়িবলৈ নাপালে তেতিয়াহ'লে তেওঁলোকৰ বাবে এই কাহিনীটো মই আগবঢ়ালো কৈ দিলোঁ মই ভাবো যে এনে ধৰণৰ লিখনিসমূহে বা এনে ধৰণৰ প্ৰবন্ধসমূহে ডায়েৰীৰ পৃষ্ঠাসমূহে আপোনালোকক অনুপ্ৰাণিত কৰিব আপুনিও যদি বিচাৰে যে এনে ধৰণৰ লিখা মই আপোনাৰ লিখা বা আপুনি কাৰোবাৰ সাজেষ্ট কৰা লিখা মই পঢ়ো বা আপোনাৰ আগত পাঠ কৰি শুনাও বা আনৰ আগত পাঠ কৰি শুনাও তেতিয়াহ'লে আপুনি কমেণ্টত লিখিব পাৰে ইমান সময়ে আপুনি এই কথাখিনি শুনাৰ বাবে মই ডাবুনাৰায়ণ কোঁৱৰে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাজে মাজে মই শেহতীয়াভাৱে পঢ়া কিতাপবোৰৰ বিভিন্ন ধৰণৰ বিষয় সন্দৰ্ভত বা বিভিন্ন ধৰণৰ আলোচনা সন্দৰ্ভত লৈ আহিম ইয়াৰ পিছত মই ভাবিছোঁ এই কিতাপখন যিখন কিতাপ আপোনাকে আসলতে পিছফালটো দেখিয়ে গম পাইছে অসমৰ বহু মানুহে পঢ়িছে মই আসলতে ফেচবুকত সুধিছিলোঁ যে মই কোনখন কিতাপ পঢ়িলে আপোনাকে ভাল পাব মানে কোনখন কিতাপৰ বিষয়ে বৰ্ণনা কৰিলে ভাল পাব এখন খুব অনুপ্ৰেৰণাৰে ভৰি থকা এখন কিতাপ দৰিদ্ৰতাৰ সীমা নেওচি আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যোৱা এজন অসমীয়া যুৱকৰ কাহিনী ডক্টৰ ৰুবুল মাউতৰ কাহিনী মোৰো এটা সপোন আছে সেইখন ইয়াৰ পিছত মই আপোনালোকৰ সৈতে আলোচনা কৰিম তাৰ পিছতে আৰু এখন কিতাপ যিখন ইতিমধ্যে মোৰ পঢ়া শেষ হৈছে বা বহুতে ইতিমধ্যে পঢ়িছে নামটো হৈছে নেত্ৰী জুৰি বৰা বৰগোহাঁইৰ অসমৰ এক জ্বলন্ত সমস্যা অসমৰ এটা সময়ৰ সেই সংঘাত অসমৰ এটা সময়ৰ সেই আন্দোলন সন্দৰ্ভত মানে 1979ৰ পৰা এক আন্দোলন অসমত আৰম্ভ হৈছিল সেই আন্দোলনৰ বিষয়ে বা সেই আন্দোলনৰ পিছত কি হৈছিল কি নহৈছিল সেই সকলোবোৰ লৈ এই নেত্ৰী কিতাপখন এইখনো আপোনালোকৰ লগত আলোচনা কৰিম কিন্তু আজিৰ যিটো মই কাৰাগাৰৰ ডায়েৰী আপোনালোকৰ আগত গাই শুনালোঁ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব ধন্যবাদ